নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 2047টাকৈ ভেকেঞ্চি আছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ 12 পাছ এণ্ড ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। নতুনকৈ চাকৰি হৈছে 2025 বৰ্ষৰ কাৰণে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'ত লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে পোনপ্ৰথমে আপোনালোকৰ যদি NSM বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, প্ৰায় 2020টা দেখিব পাৰিছে। NSM বিভাগৰ ANM আৰু CSO ভেকেঞ্চি মুকলি কৰিছে, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা মই ডিটেইলছ আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। ইয়াতে কি হৈছে, NSM আছাম ৰিক্ৰুটমেণ্ট আছে এপ্লাই ফৰ ANM আৰু CSO ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' লাষ্ট ডেটটো দিয়া আছে 5 আগষ্ট। আপোনালোকৰ হাতত বেছি দিন নাই, এসপ্তাহমান আছে। 5 আগষ্টৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। পোনপ্ৰথমে মই আপোনালোকক অভাৰভিউটো দি দিছোঁ। পোষ্ট নেম আপোনালোকে দেখিব পাৰিছে, ANM আৰু CSO ভেকেঞ্চি আহিছে NSM আণ্ডাৰত। ভেকেঞ্চি আছে 2020টা। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে NSM আছাম। কোৱালিফিকেশ্যন ANM নাৰ্ছিং কোৰ্চ লাগিব। আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু ষ্টাৰ্ট ডেটটো হৈছে 16 জুলাইৰ ফালৰ পৰা। আৰু লাষ্ট ডেটটো হৈছে 5 আগষ্ট। তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। NSM আছাম ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। 2020টা ভেকেঞ্চি আছে। ডিপাৰ্টমেণ্ট আছে নেশ্যনেল হেল্থ মিছনৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। এজ লিমিট 40 বছৰলৈকে পাৰিব। বয়সসমূহ 1 জানুৱাৰী 2025লৈ গণনা কৰা হ'ব। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC 5 বছৰ, OBC 3 বছৰ, PWBD 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপুনি দেখিব পাৰিছে কমিউনিটি হেল্থ অফিচাৰ CSO ভেকেঞ্চিও আছে। 582টাকৈ আপোনালোকে ভেকেঞ্চিও দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ANMত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছিলে। দেখিব পাৰিছে ধুনীয়াকৈ ডিটেইলছখিনি। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যনো দেখিব পাৰিছে BSc নাৰ্ছিং যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে দেখিছে ANM বিভাগৰ হয়, আৰু যদি CSOৰ ভেকেঞ্চি হয়, ইয়াৰ কাৰণে BSc নাৰ্ছিং বিচাৰিছে। কমিউনিটি হেল্থ বা BSc কমিউনিটি হেল্থত যদি আছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত NSMৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই NSMৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়। আৰু এপ্লাইসমূহ 15 জুলাইৰ পৰা আবেদন হৈছে। আৰু কিছু পদৰ ক্ষেত্ৰত 16 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেটটো 5 আগষ্ট হয়। তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। চ' এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাত ভালদৰে চাই মেলি গৈ আবেদনসমূহ কৰি ল'ব পাৰিব, যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়। স্বাস্থ্য বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট হয়। আৰু গোটেইখিনি ভেকেঞ্চি অনলি অসমৰ ক্ষেত্ৰত হয়। চ' অসমৰ কেন্দ্ৰৰ কাৰণে ভাল খবৰ হয়। অসমৰ যদি চাকৰি কৰিম বুলি ভাবিছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। NSM আছাম ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে মুকলি কৰি দিছে। ANM আৰু CSO লেভেলৰ ভেকেঞ্চি আছে 2020টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত দেখিব পাৰিছে 5 আগষ্ট। আৰু চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে এইখিনি ভেকেঞ্চিৰ ক্ষেত্ৰত। 16 জুলাইৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেট হৈছে 5 আগষ্ট। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আজিৰ ভিডিঅ'ত লগ পাম।